নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 24 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 10 ছেপ্টেম্বৰত প্ৰতিবাদত কঁপিব শিৱসাগৰ। শিৱসাগৰ চৰাইদেউক 10,000 কোটি টকা দিবই লাগিব। এটা ব্ৰেকিং নিউজ। 10 ছেপ্টেম্বৰত প্ৰতিবাদত কঁপি উঠিব শিৱসাগৰ আৰু প্ৰতিবাদত চৰকাৰে মাত নামাতিলে উজনি অসম বন্ধ ঘোষণা কৰিম এই হুংকাৰ দিয়া হৈছে। আমাৰ মানুহখিনি আমি মৰিবলৈ দিব নোৱাৰো, আমাৰ মানুহখিনিৰ আমি কঁকাল ভাঙিব নোৱাৰো, উঠি অহা নৱ প্ৰজন্মৰ ভৱিষ্যত আমি ধ্বংস কৰিব নোৱাৰো। জীৱন মাটি সম্পত্তিৰ নিৰাপত্তা দিবই লাগিব চৰকাৰে। পিছ হুহুকি যাব নোৱাৰিব, কাৰণ চৰকাৰ আমি বনাইছো। শিৱসাগৰ চৰাইদেউক 10,000 কোটি টকা দিবই লাগিব। চৰাইদেউৰ পক্ষত আমি কাম নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব। বন্যাত্মক উপযুক্ত ক্ষতিপূৰণ আদায়ৰ দাবীত এইদৰে বিক্ষোভ কাৰ্যসূচী হাতত লোৱা হৈছে। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী বা 10 ছেপ্টেম্বৰত প্ৰতিবাদত কঁপি উঠিব শিৱসাগৰ। পৰৱৰ্তী খবৰ হৈছে সাৱধান হওক গুৱাহাটীবাসী ৰাইজ, কিয়নো এজাক মাত্ৰ বৰষুণ আৰু তাৰ পাছতে গুৱাহাটী মহানগৰীৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰে। কৃত্ৰিম বানত আজিৰ পৰ্যন্ত কৃত্ৰিম বানত ককবকাইছে জনতা। এজাক বৰষুণৰ পাছতে আজিৰ দৰেই কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী। এটা বিগ আপডেট এই মুহূৰ্তত জনাইছো। গুৱাহাটী মহানগৰীত এক ভয়ংকৰ পৰিস্থিতি। সদাব্যস্ত গুৱাহাটী মহানগৰীত এজাক মাত্ৰ বৰষুণৰ পাছতেই ৰাজপথতে এবুকু পৰ্যন্ত পানী পৰিলক্ষিত হয়। বিজুলী ঢেৰেকণি বতাহ বৰষুণৰ তাণ্ডৱ লীলা গুৱাহাটী মহানগৰীত আৰু সম্পূৰ্ণৰূপে গুৱাহাটী মহানগৰীৰ জনজীৱন স্তব্ধ হৈ পৰিছে। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে কৃত্ৰিম বান। কৃত্ৰিম বানত এতিয়া কক পকাইছে জনতা। ইপিনে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সন্মুখতো দেখা দিছে কৃত্ৰিম বানে। বৰষুণৰ পিছতে এতিয়া কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। মাত্ৰ এজাক বৰষুণ আৰু কৃত্ৰিম বানত কক পকাইছে জনতা। সতৰ্ক আৰু সাৱধানতা সকলোকে এইদৰে আহ্বান জনোৱা হৈছে। মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে কৃত্ৰিম বান। পৰৱৰ্তী খবৰটো হৈছে মেঘালয়ৰ শান্তি বিঘ্নিত নকৰিব, অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, ডাঙৰ খবৰ। মেঘালয়ত শান্তি বিঘ্নিত নকৰিব, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়া হৈছে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মেঘালয় চৰকাৰ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সকিয়নি। ডাঙৰ খবৰ জনাইছো, কোনেও আইন ভংগ কৰিবলৈ চেষ্টা নকৰিব। শ্বিলঙৰ হিংসাত্মক ঘটনাৰ পাছতে কঠোৰ হৈ পৰিছে মেঘালয় চৰকাৰ। সমাজৰ শান্তি সম্প্ৰীতি ভংগ নকৰিব। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, স্বাভাৱিক জীৱন যাত্ৰাত কোনো ধৰণৰ অসুবিধা হ'ব নোৱাৰিব। এই হুংকাৰ দিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এই হুংকাৰ। পৰৱৰ্তী খবৰ, কঠীয়া সিঁচাটো কোনো ৰকেট চায়েন্স নহয়। ময়ো গাঁৱৰ ল'ৰা, কঠীয়া মই গাঁৱতে সিঁচা নাই, কিন্তু এদিনত শিকিলো। মোক তাচ্ছিল্য কৰি কোনেও বাধা দিব নোৱাৰে। মোক তাচ্ছিল্য কৰা সকলে বাপেকৰ ধনেৰে চলি আছে। শিৱসাগৰত কঠীয়া সিঁচা ঘটনাক লৈ প্ৰতিক্ৰিয়া আজি প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে ধানৰ সলনি ফল মূলৰ খেতি কৰিলেই লাখ লাখ টকা উপাৰ্জন কৰিব অসমৰ খেতিয়কসকলে। অসমৰ খেতিয়কে ছমাহত ধানৰ খেতি কৰি ছমাহ একাংশ খেতিয়ক কিয় বহি থাকে? ধানৰ খেতিত 1 বিঘাত 20,000 টকা লাভ, ৰবি শস্য কৰিলে 1 বিঘাত 1 লাখৰো অধিক লাভ। বহিৰাষ্ট্ৰৰ পৰা তেজপুৰৰ লিচু বিচাৰি থাকে, কিন্তু আমি দিব নোৱাৰো। ৰাজ্যৰ উদ্যমী কৃষকৰ সৈতে হোৱা কৰ্মশালাত এই মন্তব্য কৰিছে কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই। জনাইছো পৰৱৰ্তী খবৰ, নিযুত মইনা আঁচনিৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এবাৰ বৰক্ষেত্ৰীত বামুণবড়িস্থিত শ্বহীদ
শুৱৰণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ নিযুত মইনা আঁচনিৰ অনলাইন প্ৰপত্ৰৰ নামত ছাত্ৰীৰ পৰা 100 টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে। পৰৱৰ্তী খবৰটো হৈছে বন্যাৰ্থৰ বাবে চৰকাৰে 10,000 কোটি টকা নিদিলে মানুহবোৰ 20 বছৰ পিছুৱাই যাব। চৰকাৰ আমি বনাইছে, তেওঁলোকে আমাক পক্ষত থাকি কাম কৰিব লাগিব, আমাৰ দাবী মানি নল'লে আন্দোলন হ'ব, এই মন্তব্য কৰিছে আটাছুৰ সভাপতি বসন্ত গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে এই দৃশ্যলৈ ভালদৰে আপুনি মন কৰক। এয়া হৈছে এক লজ্জাজনক ঘটনাৰ কাহিনী। 10 বছৰীয়া নাবালিকাৰে কুকাণ্ড কৰি এইগৰাকী বৃদ্ধ অনিল ৰাভা আৰক্ষীৰ জালত পৰিছে। শুনিলে আপোনাৰ চকু কপালত উঠিব। চিৰাঙৰ ৰাজ্য জোকাৰি যোৱা এক লজ্জাজনক ভয়ংকৰ কাণ্ড। 10 বছৰীয়া নাবালিকাৰ সৈতে কুকৰ্ম কৰি আৰক্ষীৰ জালত পৰিছে এইগৰাকী বৃদ্ধ। 65 বছৰীয়া এইগৰাকী বৃদ্ধ অনিল ৰাভা, নাম হৈছে অনিল ৰাভা। এগৰাকী বৃদ্ধই নাবালিকাৰ সৈতে এক জঘন্য কাণ্ড কৰি গ্ৰেপ্তাৰ হৈছে। নাবালিকাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এইগৰাকী অনিল ৰাভাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নাবালিকাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ এই কাণ্ড কৰিছে অনিল ৰাভাই আৰু তাৰ পাছতে আৰক্ষীৰ একজন অনিল ৰাভাক গ্ৰেপ্তাৰ কৰা হৈছে। নাবালিকাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ এই কাণ্ড কৰাৰ পাছত এতিয়া ফল ভুগিছে এইগৰাকী বৃদ্ধই। নাবালিকাক ধৰ্ষণৰ দৰে ঘটনাক কেন্দ্ৰ কৰি এতিয়া চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা হৈছে চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত এলেকাত এই ঘটনা সংঘটিত হৈছে। 10 বছৰীয়া নাবালিকাক কুকৰ্ম কৰি আৰক্ষীৰ জালত পৰিছে 60ৰ ঊৰ্ধৰ এইগৰাকী বৃদ্ধ। অন্য এটা খবৰ হৈছে এই দৃশ্যলৈ আপুনি প্ৰথমে মন কৰক। ইয়াতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে। আৰজি বৰুৱা মহাবিদ্যালয়ৰ স্নাতক 4ৰ্থ ছেমিষ্টাৰৰ ছাত্ৰ সুৰজিৎ ৰাজবংশীয়ে আৰ্থিক অৱস্থাৰ বাবে অনলাইন ডেলিভাৰীৰ কাম কৰিছিল, কিন্তু বিগত 29 জুনৰ পৰা কোনো সন্ধান নাই ফটাশিল আমবাৰীৰ সুৰেন ৰাজবংশীৰ একমাত্ৰ পুত্ৰৰ। বিগত 2 মাহে আৰক্ষীৰ পৰা কোনো বিশেষ সঁহাৰি নোপোৱাৰ অভিযোগ পিতৃৰ অভিযোগ অনুসৰি দুভাগ নিশা এগৰাকী যুৱতী আৰু 2জন যুৱকৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল নিজৰ পুত্ৰ। ঘৰৰ ওচৰত উদ্ধাৰ হৈছিল পুত্ৰৰ বাইক আৰু হেলমেট। পিতৃৰ অভিযোগ অনুসৰি 3জনীয়া গেঙে পুত্ৰক দলঙৰ পৰা নদীত পেলাই দিছিল। দলঙৰ চিচিটিভিৰ দৃশ্য সংগ্ৰহ কৰি পুত্ৰক এক প্ৰকাৰৰ হত্যা কৰা বুলি নিশ্চিত হোৱাত দাবী কৰিছে পিতৃয়ে। কিন্তু আৰক্ষীৰ কোনো বিশেষ সঁহাৰি নোপোৱাৰ অভিযোগ তুলি পুত্ৰৰ মৃত্যুৰ বাবে দায়ী কোন বুলি প্ৰশ্ন কৰি পুত্ৰৰ ন্যায় নোপোৱা পৰ্যন্ত কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত আমৰণ অনশনত বহিল পিতৃ মাতৃ। এই প্ৰতিবাদৰ কিছু সময়ৰ পিছতে ভৰলু আৰক্ষীয়ে পিতৃ মাতৃক আটক কৰি থানালৈ লৈ গৈছে। পৰৱৰ্তী খবৰটো হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'ল মুছাব্বিৰ আলী আহমেদ। গুৱাহাটী প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা সাধাৰণ সভাত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত আৰু অৱশেষত মুছাব্বিৰ আলী আহমেদক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে দেশত মূল্যবৃদ্ধি এতিয়া কোঙা কৰি পেলাইছে জনতাক। এফালে মূল্যবৃদ্ধি আৰু আনফালে দেশৰ জনতাৰ হাহাকাৰ। বজাৰত এতিয়া জুই চাই দাম হৈছে প্ৰতিবিধ সামগ্ৰীৰ। ৰাজ্যত পুনৰ মূল্যবৃদ্ধিৰ মাধ্যমৰ অত্যাৱশ্যকীয় সামগ্ৰীত এতিয়া জুই চাই বস্তুৰ দাম হৈছে। ব্যাপক ৰূপত এতিয়া বৃদ্ধি পাইছে প্ৰতিবিধ সামগ্ৰীৰ মূল্য আৰু যাৰ ফলতে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে সৰ্বসাধাৰণ জনতাই। প্ৰতি কেজি চেনিত 15 টকাকৈ বৃদ্ধি হৈছে মূল্য। পিছে বৃদ্ধি পাইছে চাউলৰো মূল্য। পিঁয়াজৰ দামেও কন্দুৱাইছে জনতাক। সমান্তৰালভাৱে চাউলৰ মূল্য এতিয়া বৃদ্ধি পাইছে শাক পাচলিৰ মূল্যও। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে ৰাজ্য চৰকাৰ। মধ্যবিত্ত দিন হাজিৰা কৰা লোকৰ অৱস্থা বেয়া হৈ পৰিছে।
খাটি খোৱা ৰাইজৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে। ঘৰ চলোৱাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে খাটি খোৱা লোকৰ। সমান্তৰালভাৱে আন এটা খবৰ হৈছে এবছৰত 3টাকৈ ফ্ৰী চিলিণ্ডাৰ পাব এতিয়া দৰিদ্ৰ পৰিয়ালে, আৰু যাৰ বাবে ফ্ৰী হ'ব বাছ যাত্ৰাও। এবছৰত 3টাকৈ ফ্ৰী LPG চিলিণ্ডাৰ পাব এতিয়া দৰিদ্ৰ পৰিয়ালে। সম্পূৰ্ণ বিনামূলীয়া হ'ব 3টা LPG চিলিণ্ডাৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে পাব এই সুবিধা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছে অন্নপূৰ্ণানী ছুপাৰ ফিক্সৰ জৰিয়তে লাভ কৰিব এই সুবিধা। আৰ্থিক আয় 2.5 লাখ টকাতকৈ কম হোৱা পৰিয়ালে এই সুবিধা লাভ কৰিব। অন্নপূৰ্ণানী ছুপাৰ ফিক্সৰ জৰিয়তে এই সুবিধা লাভ কৰিব। বাৰ্ষিক আয় 2.5 লাখ টকাতকৈ কম হোৱা পৰিয়ালে এই সুবিধা লাভ কৰিব পাৰিব। 2027 চনৰ পৰা আৰম্ভ হ'ব এই আঁচনি। পৰৱৰ্তী খবৰটো হৈছে উজনি অসমৰ বানপানী 15-20 দিনত শেষ হয়, কিন্তু কোচ ৰাজবংশীৰ সমস্যা শেষেই নহয়। উজনি অসমৰ বানপানী 15-20 দিনত শেষ হয়। উজনি অসমৰ বান শেষ হয়, কিন্তু কোচ ৰাজবংশীৰ সমস্যা শেষেই নহয়। অস্তিত্ব আৰু ভূমি সুৰক্ষিত নকৰিলে পৰবাসী হৈ পৰিব কোচ ৰাজবংশী। কোচ ৰাজবংশী জনগোষ্ঠীৰ নিৰাপত্তা আৰু অধিকাৰ সুৰক্ষিত কৰক। এই ডাঙৰ মন্তব্য কৰিছে আক্ৰাচুৰ সাধাৰণ সম্পাদক বলৰাম বৰ্মনে। ভূমিপুত্ৰৰ ভূমি সুৰক্ষা অবৈধ বেদখল উচ্ছেদৰ বাবে বিশেষ আইন প্ৰণয়ন কৰক। নামনি অসমৰ কোচ ৰাজবংশী জটিল সুৰক্ষাজনিত পৰিস্থিতিৰ সন্মুখীন হৈছে। সামাজিক আৰু সুৰক্ষাজনিত সমস্যাৰূপী বানপানী দিনক দিনে বৃদ্ধি পাইছে, আৰু এই সমস্যা সহজে শেষ হোৱাৰ লক্ষণ নাই। কিন্তু অস্তিত্ব আৰু ভূমি সুৰক্ষিত কৰক চৰকাৰে। বিশেষ আইন প্ৰণয়ন কৰি ভূমিপুত্ৰসকলক সুৰক্ষা দিব লাগে চৰকাৰে। কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত গুৰুত্ব দিয়ক চৰকাৰে। এই আহ্বান জনাইছে আক্ৰাচুৰ সাধাৰণ সম্পাদক বলৰাম বৰ্মনে। পৰৱৰ্তী খবৰটো হৈছে বামুণী মৈদামত বুলডোজাৰেৰে ভাঙি দিয়া হৈছে 60টাকৈ বাসগৃহ। আশ্ৰয় বিচাৰি এতিয়া জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে। গুৱাহাটীৰ বামুণী মৈদামৰ এখন ৰেলৱে কলনীত সোমবাৰে চলোৱা উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। ৰেলৱে আৰক্ষীৰ নেতৃত্বত অসম আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সহযোগত চলোৱা এই অভিযানত প্ৰায় 60টা ঘৰ ভাঙি পেলোৱা হৈছে। উচ্ছেদৰ সময়ত বহু স্থানীয় লোকে বুলডোজাৰৰ সন্মুখত থিয় হৈ ঘৰ ভঙাত বাধা দিয়াৰ চেষ্টা কৰিছিল। জানিব পৰা মতে ৰেলৱেৰ ভূমিত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ অভিযোগত লোকসকলক পূৰ্বেই উচ্ছেদৰ জাননীও দিয়া হৈছিল। জাননীত 21 আগষ্টৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পাছত বাসিন্দাসকলক আৰু 3 দিন সময় দিয়া হৈছে, কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘৰ খালী নকৰাত সোমবাৰে প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। স্থানীয় বাসিন্দাসকলৰ মতে ইমান কম সময়ৰ ভিতৰত পৰিয়ালসহ ঘৰ এৰি যোৱা তেওঁলোকৰ বাবে অতি কঠিন। তেওঁ কয় তেওঁলোকক মাত্ৰ এসপ্তাহৰ সময় দিয়া হৈছিল, যিটো কোনো পৰিয়ালৰ বাবে যথেষ্ট নহয়। তেওঁলোকক যদি 1-2 মাহৰ সময় দিয়া হ'লহেঁতেন তেন্তে নতুন বাসস্থান বিচাৰি লোৱাটো সহজ হ'লহেঁতেন। ঘৰত থকা শিশুসকল স্কুলৰ পৰা উভতি আহিলে এতিয়া তেওঁলোকে ক'ত থাকিব বুলিও তেওঁলোকে প্ৰশ্ন কৰিছে। এগৰাকী বাসিন্দাই ঘৰ ভাঙি দিয়াৰ পিছত তীব্ৰ অসহায় অৱস্থাৰ কথা প্ৰকাশো কৰিছে। তেওঁ কয় যে একেবাৰে কেইদিনমানৰ ভিতৰতে ঘৰ বিচাৰি লোৱাটো সম্ভৱ নহয়। 3 দিনৰ ভিতৰত এটা পৰিয়ালে ক'ত ঘৰ বিচাৰি পাব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। উচ্ছেদ কৰা ঠাইত এখন বাগিচা নিৰ্মাণৰ পৰিকল্পনা থকাৰ কথাও স্থানীয় বাসিন্দাসকলে উল্লেখ কৰিছে, কিন্তু সেই ঠাইখন বাগিচাৰ বাবে উপযুক্ত নেকি তাক লৈ তেওঁলোকে প্ৰশ্ন তুলিছে। ঠাইখনত বাথৰুমৰ টেংকি আদি থকা বুলি উল্লেখ কৰি বাসিন্দাসকলে কয় যে এনে অৱস্থাত বাগিচা নিৰ্মাণৰ পৰিকল্পনাতকৈ উচ্ছেদ হোৱা পৰিয়ালসমূহে ক'ত থাকিব সেই বিষয়টো গুৰুত্ব দিয়া উচিত। জনাইছো পৰৱৰ্তী খবৰ। 10 বছৰত দুগুণ হ'ল খালী পদ। পুনৰ ফাদিল হৈছে বছৰি 2 কোটি চাকৰিৰ জুমুলা। আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক।
চৰকাৰত বিজেপি আছে, লগতে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও, কিন্তু বছৰি 2 কোটিৰ সেই প্ৰতিশ্ৰুতি বাৰে বাৰে জুমলা হৈ ঘূৰি আহিছে। অত্যদিন বিকশিত ভাৰত আৰু যে কি শুনিব, বিজেপিৰ অভিধানৰ চমৎকাৰী শব্দবোৰ শেহতীয়াকৈ ম্লান হৈ পৰিছে। মাত্ৰ হেৰাই যোৱা নাই বছৰি 2 কোটি চাকৰিৰ প্ৰতিশ্ৰুতি, খুদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজৰ প্ৰতিশ্ৰুতি নতুন ভাৰতৰ বাবে। চৰকাৰত বিজেপি আছে, লগতে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও, কাৰণ চাকৰিৰ বিষয়টো সাধাৰণ মানুহৰ অস্তিত্বৰ লগত জড়িত হৈ আছে। জেনজিৰ প্ৰতিবাদৰ পৰিৱেশত পুনৰ এই প্ৰশ্নটো ঘূৰি আহিছে, কাৰণ শেহতীয়া এক পৰিসংখ্যাই দেখুৱাইছে যে যোৱা দশকত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ খালী পদৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। মধ্যপ্ৰদেশৰ সমাজকৰ্মী চন্দ্ৰশেখৰ গৌৰে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই সন্দৰ্ভত তথ্য বিচাৰিছিল। তেওঁৰ উত্তৰত খালী পদৰ পৰিসংখ্যা পোহৰলৈ আহিছে। কোৱা হৈছে যে এই সময়ছোৱাত মুঠ অনুমোদিত পদৰ ক্ষেত্ৰত খালী পদৰ হাৰ 11.5% পৰা 21%লৈ বৃদ্ধি পাইছে। 2015 চনৰ কেন্দ্ৰীয় চৰকাৰৰ খালী পদৰ সংখ্যা আছিল 4,21,000। 24 চনত 8,24,000 হৈছেগৈ। আমোদজনকভাৱে ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা প্ৰায় 30% বৃদ্ধি পাইছে। 15 চনত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা আছিল 18.6%। 2025 চনত 49.1%লৈ বৃদ্ধি পাইছে। সহজ ভাষাত ক'বলৈ গ'লে বৰ্তমান প্ৰতি 2জন কৰ্মচাৰীৰ ভিতৰত এজন ঠিকাভিত্তিক। স্থায়ী পদ খালী, তেন্তে চুক্তিভিত্তিক কিয় নিযুক্তি দিয়া হৈছে? যদি চৰকাৰে ঠিকাভিত্তিক কৰ্মচাৰী নিয়োগ কৰে তেন্তে তেওঁলোকৰ প্ৰতি কোনো দায়িত্ব নাথাকে। কাৰণ কি সেইটোৱেই। কমলনাথ, জিতেন্দ্ৰ পাটোৱাৰীৰ দৰে কংগ্ৰেছ নেতাই এনে কেইবাটাও প্ৰশ্ন উত্থাপন কৰি সৰব হৈ পৰিছে।